আমি বহুত চিন্তিত হৈ আছোঁ, কাৰণ আজি আহাৰ মাহৰ 10 দিন হ'ল। আমি কিছু এতিয়াও কঠীয়া পাৰিবই আছোঁ, আৰু যি কেইজনমানে কঠীয়া পাৰিছে যদিও সেই কঠীয়াবিলাক বৰ্তমান শুকাই যোৱাৰ পথত, আৰু হয়তো 3-4 দিনমান ৰ'দ দিলে এয়া কঠীয়া চব জ্বলি যাব। সেয়েহে আমি চৰকাৰক এটা অনুৰোধ জনাম, যাতে আমাৰ ওচৰৰে যি পুৰণা এটা কেনেল আছিলে, সেই কেনেলটো ৰিপেয়াৰিং কৰি দিয়ে। আৰু লগতে ইয়াত সকলো খেতিয়কৰ, যিহেতু আমি সকলো খেতিয়কেই, গতিকে খেতি অবিহনে আমি আৰু চলাৰ উপায় একো দেখা নাই। গতিকে শস্যৰ বীমাৰ ব্যৱস্থাটো যাতে কৃষকসকলক পোৱাকৈ এটা সুবিধা কৰি দিয়ে, গতিকে ইয়াকে মই চৰকাৰক আহ্বান জনাইছোঁ।